মোৰে ঘৰত মই ৰিকুৱেষ্ট কৰিছোঁ শুনক চাহ তাহ খাই লওক একেলগে চাহ তাহ খুৱাই দাদা ইংৰাজীত এই এনচাৰটো ইংৰাজীত এবাৰ কৈ দিয়ক অল ইণ্ডিয়া জইণ্ট ছেক্ৰেটাৰী হেমন্ত শৰ্মা ইয়াত কিহৰ কাৰণে কোন সাংবাদিক হয় ক'ৰ সাংবাদিক মই ভাৰতীয় সাংবাদিক সংঘৰ জইণ্ট ছেক্ৰেটাৰী এনেকুৱা নকৰিব আপোনাৰ DIPR কাৰ্ডটো একো নাই আছে মই কোনো তেনেকুৱা ভাৰতীয় সাংবাদিক সংঘ এক্ৰেডিটেড আছে বুলি মই নাজানো এইবোৰ নকৰিব মিছামিছি বেয়া পৰিৱেশটো কিয় নমস্কাৰ তেনেকুৱা নকৰিব মই ক'লো মই হাক দিলোঁ কথাটো কাইণ্ডলি শুনক মোৰে ঘৰত মই ৰিকুৱেষ্ট কৰিছোঁ শুনক চাহ তাহ খাই লওক একেলগে চাহ তাহ খুৱাই তেনেকুৱা নকৰিব আপোনালোকে বাকী সাংবাদিকখিনি কিয় বদনাম কৰে এইবিলাক কৰে কাৰণে বাকী সাংবাদিকখিনি কষ্ট হয় সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছে সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিল আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এচাম মানুহ উগ্ৰ হৈ পৰিল আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটোৰ বিৰোধিতা কৰা আৰম্ভ কৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছে আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে পুলিচৰ ওপৰত আক্ৰমণ চলালে আমাৰ চাৰ্কুল অফিচাৰ আমাৰ তাৰে থানাৰ OC আৰু DCP গোটেইসকল ঘায়েল হ'ল পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল 2জন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে আৰু 22গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে উচ্ছেদ অভিযান চলি আছে চৰকাৰী মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছোঁ যিসকলে মেডি পট্টাত আহি বহিছিলে তেওঁলোকক এতিয়া আঁতৰি যোৱা নটিচ দিয়া হ'ল গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে আৰু এইটো গুৱাহাটীৰ গাতে লাগি থাকে মহানগৰৰ গাতে লাগি থকা অৱস্থাত আৰু যোৱাকালিলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল তেওঁলোকে নিজৰ নিজৰ ঘৰত ঘূৰি গৈছিল আৰু আমি ট্ৰেকো কৰি আছিলোঁ কিন্তু আজি ৰাতিপুৱা কংগ্ৰেছে উৎসাহ জনোৱাৰ লগে লগে পৰিৱেশ এটা অৱনতি ঘটে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম